قل يتوفاكم ملك الموت الذي وكل بكم ثم إلى ربكم ترجعون কোৱা মৃত্যুৰ ফিৰিস্তাক তোমালোকৰ বাবে নিয়োগ কৰা হৈছে তেওঁই তোমালোকৰ প্ৰাণ হৰণ কৰিব তাৰ পিছত তোমালোকৰ প্ৰতিপালকৰ ওচৰতে তোমালোকক উভতাই নিয়া হ'ব ولو ترى إذ المجرمون ناكسوا رؤوسهم عند ربهم ربنا أبصرنا وسمعنا فارجعنا نعمل صالحا إنا موقنون আৰু তুমি যদি দেখি নাহেতেন যেতিয়া অপৰাধীবিলাকে মোৰ অৱনত কৰি ক'ব হে আমাৰ প্ৰতিপালক আমি দেখিলো আৰু শুনিলো এতেকে তুমি আমাক পুনৰ পঠাই দিয়া আমি সৎকৰ্ম কৰিম নিশ্চয় আমি দৃঢ় বিশ্বাসী ولو شئنا لآتينا كل نفس هداها ولكن حق القول مني لأملأن جهنم من الجنة والناس أجمعين আৰু আমি ইচ্ছা কৰিলে প্ৰত্যেক ব্যক্তিকেই সৎ পথত পৰিচালিত কৰিলোহেঁতেন কিন্তু মোৰ ফালৰ পৰা এই কথা নিশ্চিতভাৱে সাব্যস্ত যে নিশ্চয় মই কিছুমান জিন আৰু মানুহৰ দ্বাৰা জাহান্নাম পূৰণ কৰিম فذوقوا بما نسيتم لقاء يومكم هذا إنا نسيناكم وذوقوا عذاب الخلد بما كنتم تعملون এটাকে সিহঁতক কোৱা হ'ব শাস্তি ভোগ কৰা কাৰণ তোমালোকে আজিৰ এই দিনটোৰ সাক্ষাতৰ কথা পাহৰি গৈছিলা নিশ্চয় আমিও তোমালোকক পৰিত্যাগ কৰিলো তোমালোকে যি আমল কৰিছিলা তাৰ বাবে তোমালোকে স্থায়ী শাস্তি ভোগ কৰা إنما يؤمن بآياتنا الذين إذا ذكروا بها خروا سجدا وسبحوا بحمد ربهم وهم لا يستكبرون কেৱল তেওঁলোকে আমাৰ আয়াতসমূহৰ প্ৰতি বিশ্বাস স্থাপন কৰে যিসকলে ইয়াৰ দ্বাৰা উপদেশ প্ৰাপ্ত হ'লে সাজদাত পৰি যায় আৰু নিজ প্ৰতিপালকৰ প্ৰশংসাৰ সৈতে পবিত্ৰতা আৰু মহিমা ঘোষণা কৰে আৰু তেওঁলোকে অহংকাৰ নকৰে تتجافى جنوبهم عن المضاجع يدعون ربهم خوفا وطمعا ومما رزقناهم ينفقون তেওঁলোকে ৰাতিত শয্যা ত্যাগ কৰি ভয় আৰু আশাৰ সৈতে নিজ প্ৰতিপালকক আহ্বান কৰে আৰু আমি তেওঁলোকক যি জীৱিকা দান কৰিছো তাৰ পৰা তেওঁলোকে দান কৰে ألا تعلم نفس ما أخفي لهم من قرة أعين جزاء بما كانوا يعملون এতেকে কোনোৱে নাজানে তেওঁলোকৰ কৃতকৰ্মৰ পুৰস্কাৰ হিচাপে তেওঁলোকৰ চকু জোৰ পেলোৱা কি প্ৰতিদান লুকুৱাই ৰখা হৈছে أفمن كان مؤمنا كمن كان فاسقا لا يستوون এতেকে এজন মুমিন ব্যক্তি ফাসিকৰ দ্বাৰা হ'ব পাৰেনে তেওঁলোক কেতিয়াও সমান নহয় أما الذين آمنوا وعملوا الصالحات فلهم جنات المأوى نزلا بما كانوا يعملون যিসকলে ইমান আনিছে আৰু সৎকৰ্ম কৰিছে তেওঁলোকৰ কৃতকৰ্মৰ ফলস্বৰূপে তেওঁলোকৰ আপ্যায়নৰ ঠিকনা হ'ব জান্নাত وأما الذين فسقوا فمأواهم النار كلما أرادوا أن يخرجوا منها أعيدوا فيها وقيل لهم ذوقوا عذاب النار الذي كنتم به تكذبون আনহাতে যিসকলে পাপকৰ্ম কৰিছে সিহঁতৰ বাসস্থান হ'ব জাহান্নাম যেতিয়াই সিহঁতে তাৰ পৰা ওলাব বিচাৰিব তেতিয়াই সিহঁতক তালৈ উভতাই পঠিওৱা হ'ব আৰু সিহঁতক কোৱা হ'ব যি শাস্তিক তোমালোকে মিছা প্ৰতিপন্ন কৰিছিলা সেইটো কেতিয়া ভোগ কৰা ولنذيقنهم
ولنذيقنهم من العذاب الأدنى ولنذيقنهم من العذاب الأدنى دون العذاب الأكبر لعلهم يرجعون আর নিশ্চয় আমি সিহঁতক মহাশাস্তিৰ পূৰ্বে অলপ লঘু শাস্তি আস্বাদন কৰাম যাতে সিহঁতে সৎপথলৈ উভতি আহে ومن أظلم ممن ذكر بآيات ربه ثم أعرض عنها ومن أظلم ممن ذكر بآيات ربه ثم أعرض عنها إنا من المجرمين منتقمون যি ব্যক্তিয়ে নিজ প্ৰতিপালকৰ আয়াতসমূহৰ মাধ্যমত উপদেশ প্ৰাপ্ত হোৱাৰ পিছতো তাৰ পৰা মুখ ঘূৰাই লয় তাতকৈ ডাঙৰ জালিম আৰুনো কোন হ'ব পাৰে নিশ্চয় আমি অপৰাধীবিলাকৰ পৰা প্ৰতিশোধ গ্ৰহণ কৰিম ولقد آتينا موسى الكتاب فلا تكن في مرية من لقائه وجعلناه هدى لبني إسرائيل আৰু নিশ্চয় আমি মুছাক কিতাপ প্ৰদান কৰিছিলোঁ এতেকে তুমি তেওঁৰ সাক্ষাতৰ বিষয়ত সন্দেহ পোষণ নকৰিবা আৰু আমি সেই কিতাপখনক বনি ইছৰাইলৰ বাবে হিদায়ত স্বৰূপ কৰি দিছিলোঁ وجعلنا منهم أئمة يهدون بأمرنا لما صبروا وكانوا بآياتنا يوقنون আৰু আমি সিহঁতৰ মাজৰ পৰা বহু কেইজন নেতা মনোনীত কৰিছিলোঁ তেওঁলোকে আমাৰ নিৰ্দেশ অনুযায়ী সৎপথ প্ৰদৰ্শন কৰিছিল যিহেতু তেওঁলোকে ধৈৰ্য ধাৰণ কৰিছিল আৰু তেওঁলোকে আমাৰ আয়াতসমূহৰ প্ৰতি দৃঢ় বিশ্বাস পোষণ কৰিছিল إن ربك هو يفصل بينهم يوم القيامة فيما كانوا فيه يختلفون নিশ্চয় তোমাৰ প্ৰতিপালকে কিয়ামতৰ দিনা সিহঁতৰ মাজত ফয়ছলা কৰি দিব যিবোৰ বিষয়ত সিহঁতে মতবিৰোধ কৰিছিল أولم يهد لهم كم أهلكنا من قبلهم من القرون يمشون في مساكنهم إن في ذلك لآيات أفلا يسمعون এতিয়াও সিহঁতক হিদায়ত নকৰিলে নে যে আমি সিহঁতৰ পূৰ্বে কিমান প্ৰজন্মক ধ্বংস কৰিছোঁ যিসকলৰ বাসভূমিত সিহঁতে বিচৰণ কৰি থাকে নিশ্চয় ইয়াত আছে বহুতো নিদৰ্শন তথাপিও সিহঁতে নুশুনিবনে أولم يروا أنا نسوق الماء إلى الأرض الجرز فنخرج به زرعا تأكل منه أنعامهم وأنفسهم أفلا يبصرون সিহঁতে লক্ষ্য কৰা নাইনে আমি শুকান ভূমিৰ ওপৰেদি পানী প্ৰবাহিত কৰোঁ তাৰপিছত সেই পানীৰে শস্য উৎপন্ন কৰোঁ যাৰ পৰা সিহঁতৰ চতুষ্পদ জন্তুবোৰে আৰু সিহঁতে নিজেও খাদ্য গ্ৰহণ কৰে সিহঁতে লক্ষ্য নকৰেনে ويقولون متى هذا الفتح إن كنتم صادقين আৰু সিহঁতে কয় তোমালোকে যদি সত্যবাদী হোৱা তেন্তে কোৱা কেতিয়া হ'ব এই বিজয় قل يوم الفتح لا ينفع الذين كفروا إيمانهم ولا هم ينظرون কোৱা বিজয়ৰ দিনা কাফিৰসকলৰ ইমান কোনো কামত নাহিব আৰু সিহঁতক অৱকাশো দিয়া নহ'ব فأعرض عنهم وانتظر إنهم منتظرون এতেকে তুমি সিহঁতক উপেক্ষা কৰা আৰু অপেক্ষা কৰা নিশ্চয়